Hello everyone, আপোনালোকে চাই আছে স্মাৰ্ট স্কুল নৰ্থ ইষ্ট আৰু মই অভিজিত মজুমদাৰ আপোনালোকক মেথছ পঢ়াই আছো বা তোমালোকক মেথছ পঢ়াই আছো আৰু তোমালোকে নিশ্চয় এটা বস্তু গম পাই আছা কি 9 আৰু 10ৰ বহুতখিনি ক্লাছ মই কৰি আছো তো 10ৰ ষ্টুডেণ্টখিনিক যেহেতু মেইনলি তেওঁলোকে ফাইনেল এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে গতিকে 10ৰ ল'ৰা ছোৱালীখিনিক যথেষ্টখিনি কষ্ট কৰিব লাগিব আৰু আমাৰ ফালৰ পৰা আমি কষ্ট কৰি আছো গতিকে আমি এটাৰ পিছত এটা নতুন টপিক ইন্ট্ৰডিউচ কৰি আছো বহুত বস্তু পঢ়াব লগা আছে আৰু বহুত বস্তু শিকাম বুলিও আমি ইয়াতে আছো বাৰু গতিকেটা তো যিয়ে নহওক আজি আমি আকৌ 10মান শ্ৰেণীতে ক্লাছ 10ৰ এটা চেপ্টাৰ লৈছো আৰু এই চেপ্টাৰটোৰ নাম হৈছে সমান্তৰ প্ৰগতি যাক আমি এৰাইথমেটিক প্ৰগ্ৰেশ্যন বুলি কওঁ আৰু এৰাইথমেটিক প্ৰগ্ৰেশ্যন বুলি কোৱাৰ লগে লগে প্ৰথম কথা এটাই মনলৈ আহে যে প্ৰগ্ৰেশ্যন শব্দটো মানে কি বা প্ৰগতি শব্দটো কি তো প্ৰগতি শব্দৰ পৰাহে আমি আৰম্ভ কৰিব লাগিব প্ৰগতি শব্দৰ পৰা ঠিক আছে প্ৰগতি শব্দৰ পৰা আৰম্ভ কৰিলে আমি এৰাইথমেটিক প্ৰগতি বুলি আমি ক'ব পাৰো আৰু তো মেক্সিমাম মানুহে জানে যে এপি বুলি কয় বহুত এপি এৰাইথমেটিক প্ৰগ্ৰেশ্যন এপি মনত আছে ন তোমালোকে চাগে এপি বুলিয়ে কোৱা গতিকে চোৱা পলম নকৰি আৰম্ভ কৰিছো কি হয় এপি পোনপ্ৰথমে আমি এটা কনচেপ্ট লওঁ এটা আমি ধাৰণা ল'ব লাগিব যে বস্তুটো কি হয় ওকে তো ইয়াতে এটা যেনেকৈ শব্দ মই তোমাক কৈ আছো শব্দটো কি কৈ আছো প্ৰগ্ৰেশ্যন যাক আমি অসমীয়াত কি বুলি ক'ম প্ৰগতি প্ৰগ্ৰেশ্যন বা প্ৰগতি শব্দটোৰ সহজ সৰল ভাষাত অৰ্থটো এনেকুৱা সাপোজ তোমালোকৰ গণিতৰ সবৰে নম্বৰ দিছে পৰীক্ষাৰ নম্বৰ দিছে তো গণিতৰ নম্বৰবোৰ সবে কমা দি নিজৰ নিজৰ নাম্বাৰবোৰ ধুনীয়াকৈ কোনোবা এজনে লিখি আছে তো কমা দি কোনোবাই ধৰা 50ৰ পৰীক্ষাত কোনোবাই 40 পাইছে 50ৰ পৰীক্ষাত কোনোবাই 40 পাইছে কোনোবাই 42 পাইছে কোনোবাই কিবা 45 পাইছে কোনোবাই ধৰা 49 পাইছে কোনোবাই 30 পাইছে এনেকৈ কমা দি পেলাই লিখি আছে সেই কমা দি পেলাই যেতিয়া সংখ্যাবোৰ তুমি লিখিছা বা সংখ্যাবোৰ যেতিয়া তুমি লিখিব ওলাইছা সেই কমা দি লিখাই যদি এৰেঞ্জমেণ্ট তুমি ব্যৱহাৰ কৰিছা এই যিটো কমা দি পেলাই বস্তু লিখিছা সেই বস্তুটোৰ নামে হৈছে প্ৰগ্ৰেশ্যন যাক আমি প্ৰগতি বুলি কওঁ প্ৰগতি বুলি ক'লে সংখ্যা লিখা এটা এৰেঞ্জমেণ্ট এটা সংখ্যা লিখা এটা মাধ্যম য'ত তুমি কমা দি পেলাই সংখ্যাবোৰ যেতিয়া লিখিছা তেতিয়া এই বস্তুটো এটা কি বুলি কোৱা হয় প্ৰগ্ৰেশ্যন বা প্ৰগতিত থকা বুলি কোৱা হয় আৰু এই কমা দি লিখা সংখ্যাবোৰৰ মাজত কিছুমান নিয়ম সোমাই থাকে সেই নিয়মৰ পৰাই আমি কিছুমান বস্তু জানিব পাৰো ওকে আমি এটা কমা দি লিখিছো ইয়াত সংখ্যাবোৰ কেনেকুৱা আছে কি আছে আমি ইমানখিনি গুৰুত্ব দিয়া নাই ওকে জেনেৰেলি আৰু ক'ৰবাত ধৰা কোনোবাই 2 লিখিছে তাৰপিছত 3 তাৰপিছত 7 লিখিছে তাৰপিছত 11 লিখিছে তাৰপিছত কিবা লিখিছে আমি সংখ্যাবোৰ গুৰুত্ব দিয়া নাই ওকে সংখ্যাবোৰ কেনেকৈ আগবাঢ়ি আছে এটাৰ পিছত এটা কেনেকৈ আহিছে কি আহিছে কোন আহিছে এইবোৰ একো আমি গুৰুত্ব দিয়া নাই আমি মাথা মাৰি আছো যে সংখ্যাবোৰ যেতিয়া ইয়াতে লিখা থাকিব সংখ্যাবোৰ যেতিয়া ইয়াতে আমি লিখিম সেই সংখ্যাবোৰৰ লিখাৰ পিছত সংখ্যাবোৰৰ কিছুমান নিয়ম থাকিব আৰু সেই সংখ্যাবোৰৰ নিয়মবোৰ চাই পেলাই এই প্ৰগ্ৰেশ্যনক আমি কিছুমান ভাগ কৰিম এই প্ৰগ্ৰেশ্যনক আমি বিশেষকৈ তিনিটা ভাগত ভগাম এটা হৈছে এৰাইথমেটিক প্ৰগ্ৰেশ্যন যাক আমি এপি বুলি কওঁ অৰ্থাৎ সমান্তৰ প্ৰগতি এটা কওঁ আমি জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন যাক আমি জিপি বুলি কওঁ তাৰ নাম গুণোত্তৰ প্ৰগতি আৰু এটাৰ নাম হৈছে এইচপি যাক আমি কি বুলি কওঁ হাৰমনিক প্ৰগ্ৰেশ্যন অৰ্থাৎ হাৰমনিক প্ৰগতি মনত থাকিব এই প্ৰগ্ৰেশ্যনৰ সংখ্যাবোৰ লিখাৰ ভিতৰত কিছুমান নিয়ম সোমাই আছে সেই নিয়মবোৰৰ ওপৰত নিৰ্ভৰ কৰি এই সংখ্যা লিখা যিটো এৰেঞ্জমেণ্ট যিটো প্ৰগতি যিটো প্ৰগ্ৰেশ্যন এই প্ৰগ্ৰেশ্যন আমি তিনিটা ভাগত ভগাম এটা হৈছে এপি যাক আমি এৰাইথমেটিক প্ৰগ্ৰেশ্যন বুলি কওঁ সমান্তৰ প্ৰগতি বুলি কোৱা হয় এটা হৈছে জিপি যাক আমি জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন অৰ্থাৎ গুণোত্তৰ প্ৰগতি বুলি কওঁ আৰু এটা হৈছে এইচপি যাক আমি হাৰমনিক প্ৰগ্ৰেশ্যন বা হাৰমনিক প্ৰগতি বুলি কওঁ হল আৰু এই তিনিটা ভাগত আমি প্ৰগতি বা প্ৰগ্ৰেশ্যনৰ ভাগ কৰিব পাৰো আৰু সেই তিনিটা ভাগৰ আজি আমি আৰম্ভ কৰিব বিচাৰিছো বা শিকিব বিচাৰিছো এপি অৰ্থাৎ এৰাইথমেটিক প্ৰগ্ৰেশ্যন কি বস্তু আমি গম পাইছো এইটোও নাম্বাৰ লিখা এৰেঞ্জমেণ্টে হয় কমা দি দিয়ে এইকেইটাও নাম্বাৰ লিখা এৰেঞ্জমেণ্টে হয় কমা দি দিয়ে কিন্তু সেই নাম্বাৰবোৰ লিখাৰ এটা ষ্টাইল আছে নাম্বাৰবোৰ লিখাৰ এটা ডেফিনেশ্যন আছে সেই নাম্বাৰবোৰ লিখাৰ ডেফিনেশ্যনটো এপি বেলেগকে মানি লৈ চলিব নাম্বাৰ লিখাৰ ডেফিনেশ্যনটো জিপি বা এইচপি বেলেগকে মানি চলিব সবে বেলেগ বেলেগকে নিজৰ নিজৰ ডেফিনেশ্যনটো মানি চলিব আৰু সবৰে নিজৰ নিজৰ ডেফিনেশ্যনটো চাই পেলাইহে আমি ক'ব পাৰিম এপি কোনবোৰ জিপি কাক কয় এইচপি বোৰ দেখাত কেনেকুৱা ওকে তো এইটো কনচেপ্টৰ পৰা আমি ষ্টাৰ্ট কৰিম এপি মানে কি ওকে তো এণ্টম টাৰ্মৰ আগত অহাৰ আগতে মই এটা বস্তু ইয়াতে একেলগে কমপ্লিট কৰি লওঁ সেইটো হৈছে এপি অৰ্থাৎ এৰাইথমেটিক প্ৰগ্ৰেশ্যন কি বস্তু আমি সাপোজ ইয়াতে সংখ্যা লিখিছো 5, 10, 15, 20, ... 100 সংখ্যাবোৰ যেতিয়া আমি ইয়াতে লিখিছো তো সংখ্যাবোৰ আমি চাব লাগে সংখ্যাবোৰ কেনেকৈ লিখিছো ইয়াতে যেতিয়া সংখ্যাবোৰ লিখিছো সংখ্যাবোৰ লিখাৰ এটা নিজা ষ্টাইল আছে ষ্টাইলটো এনেকুৱা ইয়াত যিবোৰ সংখ্যা লিখা হৈছে সংখ্যাবোৰৰ মাজত এটা ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰটো কেনেকুৱা ইহঁতৰ মাজৰ গেপটো মোটামুটি সমান চোৱা গেপ বুলি ক'লে যোনটো সেকেন্ড নাম্বাৰ 10 আৰু যোনটো ফাৰ্স্ট নাম্বাৰ 5 10ৰ পৰা যদি 5 টো বিয়োগ কৰা তুমি কিমান পাই আছা 5 পাই আছা
তাৰপিছত ইয়াত দুটা চোৱা থাৰ্ড নাম্বাৰ কোনি 15 সেকেন্ড নাম্বাৰ কোনি 10 জকে বিয়োগ কৰিছা কিমান পাইছা চোৱা 5 fourth number কোনি 20 third number কোনি 15 জকে বিয়োগ কৰিছা কিমান পাইছা চোৱা মানে সেকেন্ডৰ পৰা ফাৰ্স্টটো বিয়োগ কৰিছা থাৰ্ডৰ পৰা সেকেন্ডটো বিয়োগ কৰিছা ফৰ্থৰ পৰা থাৰ্ডটো বিয়োগ কৰি তুমি দেখিছা সবৰে মাজত যেটো বিয়োগফল এই বিয়োগফলটো বাৰে বাৰে কি ওলাইছে সেম ওলাইছে আৰু হিয়তৰ মাজৰ বিয়োগফলটো যদি সেম ওলাইছে তাক আমাৰ ভাষাত কি ক'ব পাৰি হিয়তৰ মাজৰ গ্যাপটো অৰ্থাৎ কি হৈ আছে সমান হৈ আছে হিয়তৰ মাজৰ গ্যাপটো সমান হলে এই নাম্বাৰ লিখা যেটো প্ৰগ্ৰেছন যেটো আমি প্ৰগ্ৰেছন বা প্ৰগতি বুলি কৈ আছো এই প্ৰগ্ৰেছন বা প্ৰগতিৰ এটা নতুন নাম আমি পাই যাম সেই নতুন নামটো হৈছে এৰাইথমেটিক প্ৰগ্ৰেছন যাক আমি শৰ্টকাটত কি বুলি কওঁ এপি বুলি কওঁ মনত থাকিব যাক আমি অসমীয়াত সমান্তৰ প্ৰগতি বুলি কওঁ ক্লিয়াৰ ওকে তো এপি বুলি ক'লে এৰাইথমেটিক প্ৰগ্ৰেছন বুলি ক'লে এটাই কনসেপ্ট হিয়তৰ মাজত থকা যেটো গ্যাপ এই মাজত থকা গ্যাপটো হিয়তৰ সমান সমান হয় সেকেন্ডৰ পৰা প্ৰথম বিয়োগ কৰিলে থাৰ্ডৰ পৰা সেকেন্ড বিয়োগ কৰিলে ফৰ্থৰ পৰা থাৰ্ড বিয়োগ কৰিলে যিকেটা এনসাৰ হে এনসাৰ এটা বাৰে বাৰে সেম ওলাই আৰু সেই এনসাৰ এটা যদি বাৰে বাৰে সেম ওলাই তেতিয়া হিয়তক এটা কি বুলি কয় এপিত থকা বুলি কোৱা হয় মনত থাকিব এতিয়া কথাটো হৈছে ইয়াতে জীৱৰ সংখ্যা আমি লিখি আছো এই সংখ্যাবোৰৰ নিজা নিজা কিছুমান নাম আছে ইয়াতে চোৱা এই যিকেটা সংখ্যা লিখিছে কমা দি জীৱৰ সংখ্যা আমি লিখি আছা এই কমা দি যিকেটা সংখ্যা লিখি আছে হিয়তক এটা কি বুলি কয় জানা হিয়তক এটা টাৰ্ম বুলি কয় যাক অসমীয়াত কি বুলি কোৱা হয় পদ বুলি কোৱা হয় মনত থাকিব যেটো প্ৰথমৰ আছে তাৰ নাম প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এনেকৈ কৈ থাকিব পাৰিবা ওকে যেটো প্ৰথম পদ বুলি কৈ আছো সেই প্ৰথম পদটোক আমি এটা সিম্বলেদি বুজাব পাৰো যেটো প্ৰথম পদ আছে প্ৰথম পদটো আমি এটা সিম্বল দি বুজাব পাৰো এই সিম্বলটো হৈছে স্মল a প্ৰথম পদটো আমি এটা সিম্বল দি বুজাও এই সিম্বলটোৰ নাম হৈছে স্মল a হল যেটো দ্বিতীয় পদ থাকিব দ্বিতীয় পদটোক আমি এটা ষ্টাইলত লিখিম সেই ষ্টাইলটো হৈছে a তলত এটা 2 দি a2 যেটো তৃতীয় পদ থাকিব তাকো এটা লিখা ষ্টাইল আছে এটো হৈছে a3 হ'ব চতুৰ্থ যেটো পদ থাকিব সেই পদটোৰ নাম হৈছে a4 হ'ব ওকে এতিয়া তুমি যে সেকেন্ডৰ পৰা প্ৰথমটো বিয়োগ কৰিছিলা থাৰ্ডৰ পৰা সেকেন্ডটো বিয়োগ কৰিছিলা ফৰ্থৰ পৰা যে থাৰ্ডটো বিয়োগ কৰিছিলা বাৰে বাৰে যে তুমি এটা এনসাৰ পাই আছিলা এই বাৰে বাৰে পাই থকা এনসাৰটো যে পাইছিলা সেই এনসাৰটোৰ এটা নিজৰ নাম আছে তাক কমন ডিফাৰেন্স বুলি কোৱা হয় কমন মানে সবতে একে ওলাব ডিফাৰেন্স মানে হৈছে বিয়োগফল সবতে একে বিয়োগফল হলে তাক কি বুলি কয় কমন ডিফাৰেন্স যাক আমি অসমীয়াত কি বুলি কওঁ সাধাৰণ অন্তৰ বুলি কওঁ মনত থাকিব কি বুলি কয় সাধাৰণ অন্তৰ তাক এটা আমি লেটাৰ দি বুজাম সেই লেটাৰটোৰ নাম হৈছে স্মল d তাক আমি এটা লেটাৰ দি বুজাম আৰু সেই লেটাৰটোৰ নাম হৈছে স্মল d মনত থাকিব ওকে ওকে তো সংখ্যাবোৰ যেতিয়া লিখিবা সংখ্যাবোৰৰ মাজৰ গ্যাপটো সমান হ'ব লাগিব আৰু মাজৰ গ্যাপটো সমান হ'লে এই সংখ্যা লিখা যেটো ষ্টাইল এই ষ্টাইলটো আমি কিহত থকা বুলি কম এপিত থকা বুলি কম যাক আমি সমান্তৰ প্ৰগতি বুলি কম বা এৰাইথমেটিক প্ৰগ্ৰেছন বুলি কম ইয়াতে যিমানটা সংখ্যা আমি কমা দি লিখি আছো প্ৰতিটো সংখ্যাক আমি এটা নাম দিম হেতু নাম হৈছে টাৰ্ম যাক আমি পদ বুলি কম ওকে প্ৰথম পদক এটা স্পেশাল লেটাৰ দি বুজাই সেই লেটাৰটো হৈছে স্মল a দ্বিতীয় পদক a2 তৃতীয় পদক a3 চতুৰ্থ পদক a4 গৈ থাকিব আৰু মাজত যেটো গ্যাপ থাকিব সেই গ্যাপটোৰ এটা নিজা নাম আছে ইটস কল্ড কমন ডিফাৰেন্স আৰু মনত ৰাখিবা এই কমন ডিফাৰেন্স বুলি যেটো শব্দ মই কৈছো বা সাধাৰণ অন্তৰ বুলি যেটো শব্দ কৈছো শব্দটোৰ অৰ্থটো কিন্তু এটো সেকেন্ডৰ পৰা প্ৰথম বিয়োগ প্ৰথমৰ পৰা সেকেন্ড নহয় থাৰ্ডৰ পৰা সেকেন্ড বিয়োগ সেকেন্ডৰ পৰা থাৰ্ড নহয় ফৰ্থৰ পৰা থাৰ্ড বিয়োগ থাৰ্ডৰ পৰা ফৰ্থ নহয় উল্টা নকৰিবা এটো হৈছে ডি যাক আমি কমন ডিফাৰেন্স অসমীয়াত সাধাৰণ অন্তৰ বুলি কওঁ তাৰ পিছৰ বস্তুটো আছে যে ইয়াতো কমা দি যে সংখ্যাবোৰ লিখিছো ইয়াতে নিশ্চয় সংখ্যা আছে 20টা সংখ্যা 30টা সংখ্যা কিবা এটা সংখ্যা আছে ইয়াত টোটাল কিমানটা সংখ্যা আছে হেতু বুজাবৰ আমি এটা লেটাৰ ইউজ কৰিম এই লেটাৰটোৰ নাম হৈছে স্মল n আৰু স্মল n এ বুজাব নাম্বাৰ অফ টাৰ্মস মানে টোটাল কিমানটা সংখ্যা আছে হল ওকে n ৰ দুটা কাম থাকিব n ৰ কাম হৈছে টোটাল পদৰ সংখ্যা কিমানটা পদ আছে এটো n এ বুজাব দুই নম্বৰ n ৰ কি কাম আছে সাপোজ ইয়াতে যে সংখ্যাবোৰ বহি আছে এই যোনটো সংখ্যা বহি আছে এইটো কোনটো স্থানত বহি আছে ফার্স্ট সেকেন্ড থার্ড ফোর্থ গুড়ে স্থানটো কিমান 4 নম্বৰ স্থানত বহি আছে 4টো গুণে বুজাব এনে বুজাব তোমাৰ স্কুলত ধৰা স্কুলৰ লৰা ছোৱালী 30টা আছে টোটাল কেইটা লৰা ছোৱালী আছে 30টা n = 30 তাৰে দেখিছা 5 নম্বৰ ৰোল নম্বৰ কাৰ মানে মোৰ স্যাৰ ৰোল নম্বৰ কিমান 5 হেতু বুজাব এনে মানে কি টোটালটো মিনিং কৰিব তাৰে পজিশনৰ কামটো হি একেলগে কৰি যাব হি ডাবল জব কৰিব দুটাকে জব কৰিব হয়নে নহয় গৰি এনে প্ৰথমতে কব টোটাল কিমানটা সংখ্যা আছে যে এনে মিনিং কৰিব আৰু লগতে কোনটো জাগাত কোন বহি আছে তাক এনে মিনিং কৰিব ইয়াৰ এনৰ ভ্যালু কিমান 4 কাৰণ 4 নম্বৰত বহি আছে ইয়াৰ এনৰ ভ্যালু কিমান 3 কাৰণ 3 নম্বৰত বহি আছে সব ইয়াৰ এনৰ ভ্যালু কিমান আছে মই নাজানো ইমে কিমান লাষ্টৰ আছে কিমান বা এনৰ ভ্যালু নাজানো গৰি এনৰ ভ্যালু যদি নাজানা ইয়াৰ নামটো কি দিবা an দিবা কাৰণ এনৰ ভ্যালু 3 হলে a3 নাম পায় এনৰ ভ্যালু 10 হলে a10 নাম পায় এনৰ ভ্যালু 20 হলে a20 নাম পায় আৰু এনৰ ভ্যালু n যদি আমি নাজানো তাৰ নামটো কি বুলি দিম আমি an বুলি দিম ন থাকিব সব ইয়াৰে মাজত কোনবা এটা সংখ্যা আছে 80
তো 80 টোৰ ধৰা তুমি গম নপোৱা কেই নম্বৰত বহি আছে তেতো তাৰ নামটো তুমি কি দিব পাৰিবা an দিব পাৰিবা an ৰ কাম হৈছে যদি কেতিয়াবা আমি কাৰোবাৰ স্থানটো নাজানো বা কাৰোবাৰ কোনটো স্থানত আছে আমি নাজানো তেতিয়া তাৰ নামটো আমি কি দিম an দিম মনত থাকিব ওকে তো ইয়াতে মেইনলি কি বস্তু পাইছে এটা বস্তু পাইছে a মানে কি প্ৰথম টাৰ্ম মানে প্ৰথম পদ এটা বস্তু পাইছে d মানে কি মাজৰ যোনটো গেপ যা আমি কমন ডিফাৰেন্স বা হাতৰ অন্তৰ বুলি কম এটা বস্তু হৈছে n মানে পদৰ সংখ্যা মিনিং কৰিব আৰু কাৰোবাৰ স্থান কোনটো স্থানত কোন বহি আছে স্থানটো এনে কাম কৰিব আৰু এটা হৈছে an মানে কোনোবা কৰবাত বহি আছে তাৰ যদি আমি পজিশনটো নাজানো স্থানটো যদি মই নাজানো তাৰ নামটো হৈছে an তো ap ৰ মেইন চাৰিটা বস্তু এটা a এটা d এটা n আৰু এটা an এই চাৰিটা বস্তুৰে আমি গোটেই ap খিনি কৰিব পাৰো মনত থাকিব এতিয়া এই চাৰিটা বস্তু ইউজ কৰি আমি যিকোনো বস্তু ক'ব পাৰো ap টোৰ ভিতৰত ধৰা 80 আছে 80 কোনটো স্থানত বহি আছে আমি ক'ব পাৰো আমি যদি কই যে 20 নম্বৰ পদত কোনটো সংখ্যা বহি আছে আমি হেতু ক'ব পাৰো গুৰি এপি টোৰ গোটেইখিনি খবৰ গোটেই যিমান খবৰ লাগে ইয়াৰ ভিতৰত যিমানখিনি খবৰ আছে গোটেই খবৰখিনি আমি ক'ব পাৰো খবৰ কাৰণে আমি চাৰিটা বস্তু লাগিব a d n আৰু an হল আৰু সেই a d n আৰু an ৰ মাজত আমি কি কৰিম সেই n তম পদ মানে যাৰ নাম হৈছে an মানে যাৰ আমি জাগাটোই নাজানো সেই n তম পদ বুলি কৈছো প্ৰথমত থাকিলে প্ৰথম পদ দ্বিতীয় থাকিলে দ্বিতীয় পদ পঞ্চমত থাকিলে পঞ্চম পদ 12 নম্বৰত থাকিলে 12তম পদ n মানে কি কোন নম্বৰত মই নাজানো গুৰি তাৰ নামটো হৈছে n তম পদ তো an ৰ ভ্যালুটো উলাবৰ কাৰণে আমাৰ হাতত এটা ফৰ্মুলা থাকে আৰু সেই ফৰ্মুলাটো হৈছে an = a + n - 1 * d এই ফৰ্মুলাটোৰ মেইন কাম কি হয় টোটাল বস্তু আছে 4টা এই 4টাৰ যিকোনো 3টা যদি আমাক দিয়া থাকে 4 নম্বৰটো উলাব পাৰো হ'ব পাৰে কাৰোবাৰ লাষ্টৰ টাৰ্মটো দিয়া আছে ওকে আৰু সদায় মনত ৰাখি an ৰ কথাটো কিন্তু অকমান আগতে মই an বুলি কলো তাত কিন্তু দুটা অৰ্থ কোনোবাই তোমাক ক'ব পাৰে বা তুমি কৰবা শুনিব পাৰা যে an মানে লাষ্টৰ টাৰ্ম নহয় an মানে কেৱল লাষ্টৰ টাৰ্ম নহয় an মানে যাৰ পজিশন নাজানো তাৰ নাম an তো 80 তো মাজৰ আছে লাষ্টৰ আছে নেকি নাই তো 80 তোৰ নামও an হ'ব পাৰে an মানে হতে লাষ্টত থাকিব লাগিব এনেকুৱা কোনো কথা নাই হয় ই লাষ্টৰ আছে বুজি পাইছো মই ই লাষ্টৰ তুমি হেতু ভাবি কৈছা কি লাষ্টৰ আছে তো 80 তো লাষ্টত নাই আছে নেকি তাৰ নামও an হ'ব পাৰে গৰি an মানে কেৱল এটু মিনিং নকৰে যে লাষ্টত থকাটো নাম an হ'ব নহয় an মানে কেৱল যাৰ পজিশন নাজানে হি কোনখন চেয়াৰত বহি আছে কিমান তাৰ ৰোল নম্বৰ হে ৰোল নম্বৰটো যদি আমি নাজানো তেতিয়া তাৰ নামটো আমি কি বুলি ক'ব পাৰো an বুলি ক'ব পাৰো ওকে আৰু an ৰ এটা ৰিলেটেড ফৰ্মুলা সেই ফৰ্মুলাটো হৈছে an = a + n - 1 * d ওকে আৰু এই ফৰ্মুলাটো ইউজ কৰি আমি টোটাল 4টাৰ যিকোনো আমি এটা যদি উলাব লাগে সেই টোটাল এটা আমি উলাব পাৰো হ'ব থাকিব যিকোনো এটা যদি আমি উলাব লাগে যিকোনো এটা সেই এটাটো আমি উলাব পাৰো ওকে টোটাল 4টা থাকিব তাৰ 3টা দিয়া থাকিব এটা আমি উলাব লাগে ওকে তো যিকোনো এটা অকমান আগতে আমি এটা एग्जांपल লৈছিলো 5, 10, 15, 20 বুলি যদি एग्जांपल লৈছো চাব ইয়াতে মই যদি তোমাক সুধো যে 80 ৰোল নম্বৰ কিমান 80 ৰোল নম্বৰ তুমি ক'ব পাৰিবা ফৰ্মুলাটো ইউজ কৰি তুমি ফৰ্মুলা ইউজ কৰি ক'ব পাৰিবা যে 80 ৰোল নম্বৰ কিমান ৰোল নম্বৰ মানে কি যতে বহি আছে এটো ৰোল নম্বৰ হয় নহয় যতে বহি আছে ৰোল নম্বৰ ক'ব পাৰো চাবা নেকি an = a + n - 1 * d হয় না নহয় তো ইয়াৰ আমি জানো an মানে কি যাৰ পজিশন নাজানো 80 পজিশন জানা নেকি নাজানা তো 80 মানে হৈছে an এটা সিম্পল এটা एग्जांपल দিছো a মানে প্ৰথমত কোনি বহি আছে 5 n মানে ইয়াৰ ৰোল নম্বৰ জানা নেকি নাজানো হেতু হৈছে আমাৰ n d মানে মাজৰ গ্যাপ কিমান পাইছা 5 সিম্পলিফাই কৰিম এটু পাছে যোগ হৈ আছে ইফালে হলে বিয়োগ হ'ব বিয়োগ হলে কিমান হ'ব 75 এই পাঁচটো পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ ইয়াতে অকল কোন থাকিব n - 1 আৰু 75 পাছেৰে হৰণ গলে কিমান 15 5 গুণ কিমান 75 -1 টো ইফালে আহিলে +1 দ্যাট মিন n = কিমান 15 + 1 দ্যাট মিন্স কিমান 16 মানে আমি গম পাইছো 80 টো 1 2 3 4 এনেকে গণি যদি যাই থাকা 80 টো কেই নম্বৰত বহি আছে 16 নম্বৰত বহি আছে এটা এটা প্ৰপাৰ ফৰ্মুলা যিটো ফৰ্মুলা ইউজ কৰি আমি ক'ব পাৰো যে এটা সংখ্যা কোড বহি আছে সংখ্যাটোৰ ৰোল নম্বৰ কিমান সংখ্যাটোৰ স্থান কি হয় গোটেই কথাখিনি আমি ক'ব পাৰো বুজি পাইছা নে চোৱা বুজি পাইছা নে টান একো নহয় তোৰ কৰিব জানিব লাগিব ঠিক আছে তো ফৰ্মুলাটো আমি ইউজ কৰিম ক'বাত ক'ত হ'ব এটো ফৰ্মুলা ওকে ইয়াৰ পৰা যি লাগে হেতু উলাব পাৰিবা এটো মেইন ফৰ্মুলা এটো ফৰ্মুলাতে গোটেই কোৱেশ্চন হৈ যাব লাষ্টত এটা সাম বুলি ফৰ্মুলা আহিব হেতু নাহালৈকে ইয়ে কিন্তু ম্যাক্সিমাম কাম ইয়ে কৰিব কোৱেশ্চনটো চোৱা কি কোৱেশ্চনটো কি লিখা আছে ধুনিয়াকৈ পঢ়িব ট্ৰাই কৰা write first 4 terms of the ap এটা ap আছে তাৰে প্ৰথম 4টা টাৰ্ম আমি উলাব লাগে when the first term to a বুলি কোৱা আছে দে এটো a মানে ফাৰ্স্ট টাৰ্ম আৰু common difference are given okay common difference মানে d2 দিয়া আছে okay তো ইয়াতে চোৱা প্ৰথম টাৰ্মটো দিয়া আছে 10
ডি মানে কি মাজৰ গেপটো দিয়া আছে 10 আমি ক'ব লাগে প্ৰথম 4টা টাৰ্ম কি হ'ব প্ৰথম 4টা টাৰ্ম কি হ'ব বুজি পাইছা মই কি কৈছো সো এক নম্বৰ সো এপি টুৰ প্ৰথমত কোনি আছে 10 সেকেন্ডত কোন আছে নাজানো কি মাজৰ গেপটো আকৌ কিমান হয় আকৌ মাজৰ গেপটো 10 তুমি নিজে ভাবা মাজৰ গেপটো কেনেকৈ ওলাই সেকেন্ড মাইনাস ফার্স্ট অকমান আগৰ বস্তুটো মই আকৌ এবাৰ ৰিপিট কৰি আছো এবাৰ চাই লোৱা এই 5 টো যে হৈছে এটো কেনেকৈ এটোৰ পৰা এটো বিয়োগ কৰি এটো উল্টাকে এটো আৰু এটো পাস কৰি এটো হৈছে হৈছে না ওকে এটোৰ পৰা এটো বিয়োগ কৰাতে এটো হৈছে উল্টাকে এটোৰ এটো প্লাস কৰাতে এটো হৈছে সেম এটোৰ পৰা এটো বিয়োগ কৰাতে এটো হৈছে উল্টাকে এটোৰ এটো প্লাস কৰিলে এটো আছে মানে কি এটোৰ লগত যদি মই এটো প্লাস কৰো সেকেন্ডটো পাম সেকেন্ডৰ লগত আকৌ এটো প্লাস কৰিলে এটো পাম হেনেকৈ যাব পাৰে তো হেতু স্টাইলতো যদি মই যাও তেতো মই আনসাৰটো ওলাব পাৰিম মানে এনেকুৱা চোৱা প্ৰথম 10 মাজৰ গেপটো 10 তো 10 এ 10 নেক্সট কি হ'ব 10 এ 10 নেক্সট কি হ'ব 20 হ'ব ক্লিয়াৰ হ'ব নেক্সট 10 এ 10 কি হ'ব 20 হ'ব আকৌ মাজৰ গেপটো যেটো 10 20 এ 10 আকৌ কি হ'ব 30 আকৌ মাজৰ গেপটো যেটো 10 আকৌ কি হ'ব 40 আকৌ মাজৰ গেপটো যেটো 10 নেক্সট কি হ'ব 50 যিমান লাগে ওলাই থাকিব পাৰা তো তেওঁলোকে প্ৰথম মাত্ৰ 4টা ওলাব দিছে তো মই 5টা ওলাই দিলো পাইছা বুজি ক্লিয়াৰ তো প্ৰথম টাৰ্ম আৰু কমন ডিফাৰেন্স দিয়া থাকিলে তুমি যিকোনো টাৰ্ম বা যিমানটা টাৰ্ম লাগে ওলাই থাকিব পাৰিবা ঠিক আছে নেক্সট চোৱা এ মানে আছে -2 জি মানে আছে 0 ওকে এটো অলপ বেলেগ দিছে ন প্ৰথম -2 লিখিলা আৰু মাজৰ গেপটো 0 তো চোৱা 0 যদি মাজৰ গেপটো হয় এটো -2 আকৌ 0 আকৌ -2 আকৌ 0 আকৌ -2 আকৌ 0 আকৌ মানে আল্টিমেট সব -2 ৰ কথা কৈ আছে সব -2 আহি আছে প্ৰথমটো কাৰণ 0 হলে চোৱা -2 আৰু 0 মানে -2 হ'ব ন 0 ৰ লগতো কোনো প্লাস ক'ব নোৱাৰে এটো 0 মানে আল্টিমেটলি কি প্ৰথমটো -2 সেকেন্ডটো -2 থাৰ্ডটো -2 তাৰ পিছতটো মানে গোটেইখিনি আল্টিমেটলি -2 হৈ থাকিব আৰু মাজত যেটো গেপে নাই মাজত গেপ থাকিলে বেলেগ সংখ্যা আহিব মাজত যেটো গেপ নাই গুটি বেলেগ সংখ্যা কেনেকৈ ওলাব তো গোটেইকেটা -2 আহি থাকিব বুজি পাইছানে গোটেইকেটা কি হৈ থাকিব -2 আহি থাকিব হল তো একো নাই তো নেক্সটটো চাইছো এটো 4 আছে মাজৰ গেপটো আছে -3 তো আমি কি কৈছিলো এটোৰ লগত এটো প্লাস কৰিলে এটো হ'ব তো প্লাস মানে কি 4 প্লাস -3 মানে কেনেকা 4 প্লাস -3 মানে কিমান হ'ব 4 প্লাস -3 মানে কিমান হ'ব 1 হল আকৌ মাজৰ গেপটো -3 এটো আৰু এটো 1 প্লাস -3 1 -3 আপুনি আকৌ কিমান -2 আকৌ ইয়াৰ লগত কি হ'ব -3 -2 আকৌ কিমান -5 আকৌ -3 মাজত আকৌ কিমান -8 তো এইবোৰ হৈছে কমা দি যিমান লাগে লিখি থাকা ঠিক আছে পাইছো বুজি হল তো 4, 1, -2, -5, -8, ... যিমান লাগে লিখি থাকা বুজি পাইছা না সবে কিয় বুজি নাপাওঁ বুজি নোপোৱা কথাই নাই ইমান ধুনীয়াকৈ বুজাই আছো বুজি কিয় নাপাবা প্ৰতিটো বস্তু বুজি পাবা একদম সব ক্লিয়াৰ কৰিম ধুনীয়াকৈ লাহে গৈ আছো সব ক্লিয়াৰ কৰি আছো এটা দুটাকে তো ঠিক আছে একো প্ৰবলেম পোৱা নাই নে কিবা প্ৰবলেম পাইছা কোনোবাই ক'ব পাৰা কমেন্টত ক'ব পাৰা স্যাৰ এইটো মোৰ প্ৰবলেম আছে এইটো মোৰ ডাউট আছে এইটো কৰাই দিয়ক সব ক'ব পাৰে মই হেল্প কৰিম আপোনাক বা তোমাৰ হেল্প কৰিম তো এই তিনিটা কৰিলো এবাৰ নেক্সটটো লৈ যাম ঠিক আছে ওকে তো নেক্সট এটা কি আছে চাই লোৱা ধুনীয়াকৈ চাই লোৱা দেই নেক্সটটো কি আছে এৰ ভ্যালু আছে -1 আৰু মাজৰ গ্যাপ আছে 1/2 ঠিক আছে দ্যাট মিন্স নেক্সট সংখ্যাটো কেনেকৈ পাম এইটো আৰু এইটো প্লাস কৰিব লাগিব মানে কেনেকুৱা -1 আৰু 1/2 প্লাস কৰিলে কিমান হ'ব 2 টো লসাগু লোৱা 2 1 গুণ 2 2 2 কাটা গ'ল 1 মানে ওপৰত কি থাকিল -1/2 মানে এইটো কি হ'ব -1/2 হৈ গ'ল নেক্সট টাইমটো আকৌ মাজৰ গ্যাপটো কিমান 1/2 আকৌ ইয়াৰ দুটা প্লাস কৰিম আৰু যদি -1/2 প্লাস 1/2 প্লাস কৰিলে আকৌ কি হ'ব 0 আৰু মাজৰ গ্যাপ 1/2 হয় 0 আৰু 1/2 প্লাস কৰিলে আকৌ কি হ'ব 1/2 এনেকৈ যিমান লাগে ওলাই থাকিব পাৰিবা হ'ব ক্লিয়াৰ ঠিক আছে তো নেক্সট কোৱেশ্চন নম্বৰ 5 টো চোৱা কোৱেশ্চন 5 টো প্ৰথমটো কি আছে -1.25 মাজৰ গ্যাপটো কিমান -0.25 তো নেক্সটটো কি হ'ব এইটো আৰু এইটো প্লাস কৰিম দুটা মাইনাস গতিকে মাইনাসে হ'ব 1.25 0.25 প্লাস কৰিলে কি হ'ব 1.50 তো নেক্সট কি হ'ব -1.50 হল আকৌ মাজৰ গ্যাপটো কিমান -0.25 আকৌ ডক্টৰটা লগলে আকৌ মাইনাসে হ'ব 50 আৰু 25 মানে কিমান 1.75 হৈ গ'ল তিনটা ইয়াৰ পিছত যিমানটা লাগে ওলাই থাকিবা বুজি পাইছা গতিকে টান নহয় অকমান ভালকে পঢ়িলে সহজ হ'ব গতিকে ইমান বেছি টান বুলি ভয় খাই থাকিব লগা একো নাই গতিকে বেছি টান নহয় ঠিক আছে নেক্সট ওয়ান এটা পাৰিবা এই পাঁচটা হৈ গ'ল ওকে
Next is for the following APs, write the first term and the common difference. For the following AP, write the first term and the common difference. তো ইয়াতে এটা AP দিয়া আছে, AP টোৰ প্ৰথম পদ কি হয় আৰু কমন ডিফাৰেন্স কি হয় আমাক সুধিছে। তো আমি জানো প্ৰথম পদ বুলি ক'লে আমি হৰে A দি বুজাও। তো এক নম্বৰটো যদি আমি A ওলাব যাও, A মানে কিমান আছে 3 আছে। হল আৰু D ওলাব গলে D ৰ কনসেপ্ট কি সেকেন্ড মাইনাস ফার্স্ট। প্ৰথমটো লেখা সেকেন্ড, সেকেন্ড মানে হৈছে 1 মাইনাস ফার্স্ট, ফার্স্ট মানে কি হ'ব 3, 1 মাইনাস 3 মানে কিমান মাইনাস 2। মনত থাকিব A মানে 3, D মানে হৈছে সেকেন্ড মাইনাস ফার্স্ট, সেকেন্ড মানে হৈছে 1 মাইনাস ফার্স্ট মানে 3, তো দ্যাট মিন্স কিমান মাইনাস 2 হৈ গল এক নম্বৰ। দুই নম্বৰটো চাম, দুই নম্বৰটোৰ A মানে প্ৰথম পদ কিমান মাইনাস 5 আৰু D মানে হৈছে সেকেন্ড মাইনাস 5, সেকেন্ড মানে কোনি মাইনাস 1 और फार्स्ट माने कोनी -5 তোকে কি কৰিম মাইনাস কৰিম। তো সেকেন্ড -5 মানে -1 -5 কইলে কিমান হ'ব -1 -1 +5 তুমি অকল কোন দেখিব +4। ঠিক আছে ক্লিয়াৰ হৈ গল দুই নম্বৰ। তো বাকি নিজে পাৰিবা নে তিন নম্বৰটো কৰি দিম চোৱা। তিন নম্বৰটো কি আছে A = আছে 1/3, D = 5/3 -1/3 টোটাল 3 তো ইয়াত থাকিব 5 - 1 D = কিমান 4/3। সদায় মনত ৰাখিবা সেকেন্ড মাইনাস ফার্স্ট কৰিব লাগিব, সেকেন্ড মাইনাস ফার্স্ট কৰিব লাগিব নহলে বস্তু কি নিমিলিব। সেকেন্ড মাইনাস ফার্স্ট কৰিব লাগিব, ক্লিয়াৰ হ'ব। সেকেন্ড মাইনাস ফার্স্ট কৰিব লাগিব। সেকেন্ড মাইনাস ফার্স্ট কৰোতে কেতিয়াবা যদি সেকেন্ডত মাইনাস থাকে হেতু আৰু সাৱধান। তো এটো চোৱা সেকেন্ড মাইনাস ফার্স্ট এতে যেন মাইনাস আছে, ইয়াত নিজা মাইনাস আছে। এই মাইনাসটো হৈছে কমন ডিফাৰেন্সৰ মাইনাস, আমাৰ ফৰ্মুলা যোনটো অৰিজিনাল মাইনাস। এটো অৰিজিনাল মাইনাস, এটো মাইনাস নিজৰ লগত আছে, এটো মাইনাস নিজৰ লগত আছে, মাইনাস মাইনাসে মাইনাসে প্লাস তাৰপিছত 4। এই বস্তুখিনি উল্টা উল্টা নকৰিবা। নেক্সট 4 নম্বৰ ইয়াতে মানে কি আছে 0.6 আছে, ওকে। আৰু D মানে কিমান 1.7 - 0.6 মানে কিমান থাকিব 6 7 পৰা 6 গল কিমান 1, 1 পৰা 0 গল কিমান 1, দ্যাট মিন্স আনসার কিমান 1.1 হ'ব। ওকে এটো ক্লিয়াৰ বুজি পাইছো, প্ৰবলেম নাই, ক্লিয়াৰ সবাই বুজি পাই আছা, বুজি পাই আছা। তো এপি বুলি ক'লে একদম স্টার্টিংত কথাটো কি ক'লো মই একবাৰ আকৌ বেক কৰি তোমাক দেখাই দিছো কি কি কৰিছো আমি। ওকে মই বেক কৰি দেখাই দিছো। প্ৰথম কনসেপ্ট কি দিছিলো এটা সংখ্যাৰ কি থাকে মেইনলি A থাকে, তাৰপিছত কি থাকে D থাকে, তাৰপিছত কি থাকে N থাকে আৰু এটা কি থাকে AN। এই চাৰিটা বস্তু মেইন হয় আৰু এই চাৰিটাৰ পৰা আমি এটা ফৰ্মুলা বনাইছিলো AN = A + n - 1 * D। আৰু এই ফৰ্মুলাটো যিকোনো তিনটা দিয়া থাকিব নেক্সট আমি উলাব লাগে। কত চাৰিটা বস্তু যিকোনো তিনটা দিয়া থাকিব তাৰ নেক্সট আমি উলাব লাগে, ক্লিয়াৰ। এই বস্তুটো কৈছিল হেতুকে আমি এনটম পদ বুলি কৈছিলো মনত আছে। তাৰপিছত আমি ইয়াত কি কৰিছিলো আমি টার্মবোৰ দেখাইছিলো ফার্স্ট টার্ম কোনি, ওকে বা সেকেন্ড টার্ম। ফার্স্ট টার্ম আৰু সেকেন্ড টার্মটো দিয়া থাকিব বা থার্ড টার্মটো দিয়া থাকিব। তো নিজৰ যিকোনো টাইপৰ প্ৰশ্ন হ'ব পাৰে। এটো ফার্স্ট টার্ম আৰু কমন ডিফারেন্স দিয়া আছে, সেকেন্ড থার্ড ফোর্থ উলাব লাগে। তো কি কৰিছিলো ফার্স্ট টার্মৰ লগত কমন ডিফারেন্সটো প্লাস কৰিছো, নেক্সটটো পাইছো, ইয়াৰ লগত ইয়াক প্লাস কৰিছো, নেক্সটটো পাইছো। তো এনেকৈ কন্টিনিউ কৰিছো, ওকে। তো গোটেই কেইটা মই তোমাক দেখাইছো, তো এটো লগে প্ৰবলেম নাই। নেক্সট কোৱেশ্চনটো কি দিছিলে যে প্ৰথম টার্মটো দিয়া আছে মানে উলাব লাগে আৰু কমন ডিফারেন্স উলাব লাগে। তো প্ৰথম টার্মটো A, কমন ডিফারেন্স মানে কি সেকেন্ড মাইনাস ফার্স্ট মানে 1 - 3 উলাইছো। ইয়াৰ প্ৰথমটো কি -5, সেকেন্ড মাইনাস ফার্স্ট দ্যাট মিন্স D, 1/3 সেকেন্ড মাইনাস 5 দ্যাট মিন্স D, এটো 0.5 0.6 টু A হয়, এটো মাইনাস এটো দ্যাট মিন্স আকৌ D। গতিকে কমন ডিফারেন্স বুলি ক'লে সেকেন্ড মাইনাস ফার্স্ট, A বুলি ক'লে প্ৰথমত থাকিব আৰু হেতুই আমাৰ বেসিক কনসেপ্ট আছিল। ইয়ালৈকে বুজি পাইছা নে কোৱা। নেক্সট আমি কৰ পৰা পঢ়িম নেক্সট ক্লাছত, নেক্সট ক্লাছত আমি ইয়াৰ পৰা পঢ়িম। তথাপি মই এটা কৈ থৈ দিও, ওকে, যেটো পাই গলো। which of the following are AP তলৰ কোনটো AP হয়। এপি হবৰ কাৰণে কি দেখিব লাগিব মাজৰ গেপ মানে কেনেকুৱা চোৱা। এক নম্বৰটো চোৱা 2,4,8,16 ডট ডট ডট। সেকেন্ড কোনি 4, প্ৰথম কোনি 2, 4 পৰা 2 গলে কিমান 2 হ'ব। থাৰ্ড কোনি 8, সেকেন্ড কোনি 4, 8 পৰা 4 গলে আকৌ কি হ'ল 4। তুমি কি বুজি পালা এইটো পৰা এইটো বিয়োগ কৰাতে মই 2 ওলাইছে, এইটো পৰা এইটো বিয়োগ কৰাতে 4 ওলাইছে, হ'ব নেকি নহয়। গতিকে দুয়োটাকে বিয়োগ কৰাতে এনসার দুটা সেম সেম ওলাব লাগিব। দুয়োকে বিয়োগ কৰাতে যদি এনসারটো সেম সেম ওলাই তেতিয়া তাৰ নামটো এপি বা ডাইৰেক্টলি প্ৰগ্ৰেশন হ'ব, অন্যথা নহব, অন্যথা নহব। ঠিক আছে, তো ইয়াৰে কি হয় এটো এপি নহয়। দুই নম্বৰটো একবাৰ ট্রাই কৰি চাব পৰা। দুই নম্বৰটো চোৱা সেকেন্ড মাইনাস 5, সেকেন্ড মানে কি আছে 5/2 মাইনাস ফার্স্ট মানে কি আছে 2। বিয়োগ কৰিলে কি হ'ব 2 এলসিয়াম থাকিব, 5 থাকিব, 2 2 গুণ কিমান 4, অকল কোন থাকিব 1/2 হল। থার্ড মাইনাস সেকেন্ড, থার্ড মানে কিমান 3 মাইনাস সেকেন্ড মানে কিমান 5/2, 2 টো ইয়াত থাকিলে 3 2 গুণ 6 মাইনাস 5 দ্যাট মিন্স কিমান 1/2 হল। তো কি পালো প্ৰথম দুটা বিয়োগ কৰাতে 1/2 এ পাইছো, সেকেন্ড দুটা বিয়োগ কৰাতে 1/2 এ পাইছো, মেবি নেক্সটটো 1/2 এ পাম যদিও মই কৰি চোৱা নাই হল। দ্যাট মিন্স আলটিমেটলি কি ইহঁতৰ মাজৰ যোনটো গেপ সেই মাজৰ গেপটো মই কি পাইছো একদম মোটামুটি সেমে পাইছো। আৰু মাজৰ গেপটো যদি সেম থাকে তাক কি বুলি কয় এপি, দ্যাট মিন্স এটো আমাৰ এপি হয় হল। তো যিকোনো চাব পাৰি আৰু এনেকুৱা এটো বাই এটো বিয়োগ কৰি চাবা, এটো বাই এটো বিয়োগ কৰি চাবা, এনসারটো সেম আহে যদি এপি নহয় যদি নহয়। এটো বাই এটো বিয়োগ কৰিবা, এটো বাই এটো বিয়োগ কৰিবা,
যদি এনসাৰটো সেম আহিছে দ্যাট মিন ইজ কল এপি এইটো একো ভয় খাব নালাগে এইটো বা এইটো বিয়োগ কৰিলে কেনেকুৱা চাওঁ মই 5 নম্বৰটো এবাৰ দেখাই দিছো হা সেকেন্ড মানে কোনি আছে 3 প্লাস ৰুট ওভাৰ 2 মাইনাস ফার্স্ট মানে কি আছে 3 প্লাস 3 মাইনাস 3 কাটা গ'ল অকল কোন থাকিল ৰুট ওভাৰ 2 ওকে তাৰপিছত থাৰ্ড মাইনাস সেকেন্ড থাৰ্ড মানে কি আছে না 2 3 প্লাস 2 ৰুট ওভাৰ 2 মাইনাস কি আছে 3 প্লাস ৰুট ওভাৰ 2 3 plus 2 root over 2 minus 3 minus root over 2 okay 3 3 কাটা গেল দুটা root over 2 পৰা এটা root over কাটি গলে কেইটা থাকিব এটা root over 2 that means কি অকমান আগতো root over 2 পাইছো এবাৰ আকৌ root over 2 পাইছো that means কি মাজৰ গেপটো সমান পাইছো ন যদি মাজৰ গেপটো সমান পাইছো এটো কি হয় এটা এপি হয় এটো কি এটা এপি হয় গতি এটা এপি হবৰ কাৰণে মাজৰ গেপটো সেম হ'ব লাগিব আৰু মাজৰ গেপটো যদি সেম হয় এটো আমি এপি বুলি ক'ব পাৰো আৰু ইয়াতে মাজৰ গেপটো সেম হৈছে ইয়াক আমি এপি বুলি ক'ব পাৰিছো হল ঠিক আছে গতিকে ইমান বেছি চিন্তা কৰিব লগা বিষয় নহয় বা ইমান চিন্তা কৰিব লগা কোনো ধৰণৰ অসুবিধা নাই গতিকে মেবি ইয়ালৈকে ক্লিয়াৰ আছে যদি ইয়ালৈকে ক্লিয়াৰ আছে নেক্সট ভাল ভাল কুৱেশ্যনবোৰ আহিব এইবোৰ আমি কৰিম এইবোৰ আমি বুজাম ধুনীয়াকৈ কৰিম সম্ভৱ কোনো ধৰণৰ অসুবিধা তোমাৰ হ'ব নালাগে বা হ'ব নিদিও মই ঠিক আছে ইয়ালৈকে সবে বুজি পাই আছা ইয়ালৈকে সবে বুজি পাই আছা কাৰো একো অসুবিধা হোৱা নাই ঠিক আছে বুজি পাইছা তো এইটো যে এৰাথমেটিক প্ৰগ্ৰেছৰ সমান্তৰ প্ৰগতি ভয় কৰা বিষয় নহয় ধুনীয়াকৈ সিম্পলভাৱে ইচ্ছা কৰিলে ইয়াক পঢ়িব পাৰি সিম্পলভাৱে ইচ্ছা কৰিলে ইয়াক বুজিব পাৰি কিন্তু তুমি যিমান ভয় কৰি আছা ইমান ভয় কৰিব লাগে বিষয় নহয় বা ইমান ভয় কৰিবলৈ চেপ্টাৰে নহয় কেৱল মই এটা কৈছো যেতিয়া তুমি ঘৰত পঢ়িবা মোবাইলটো যেতিয়া ঘৰৰ পৰা ল'বা মা বা দেউতাক নুসুধাকে নল'বা মা বা দেউতাই ক'ব যে কেইটা বজাত তুমি মোবাইলত অভিজ্ঞতাৰ ক্লাছ চাবা কাৰণ তুমি যেতিয়া ঘৰত কৈছা যে ছাৰ মা মই অভিজ্ঞতাৰ ক্লাছটো চাব লাগিছে যেতিয়া মোবাইলটো টানি লৈ নাহিবা হল তুমি মা বা দেউতাক ক'বা যে মোৰ মোবাইলটো লাগিছিল মই অভিজ্ঞতাৰ ক্লাছ চাব লাগিছিল তো মা ক'ব ন ৰাতি 9টা বজাত দি দিম আগতে বাকীখিনি পঢ়ি লোৱা তো সেইটো কাম কৰিবা তো মা দেউতাক অশান্তি কৰি মা দেউতাই নিবিচাৰা কামটো কৰি তুমি ওপৰত যাব নোৱাৰা তুমি আগবাঢ়িব নোৱাৰা যদি জীৱনত তুমি আগবাঢ়িব লাগে ওপৰলৈকে যাব লাগে তেতিয়া মা দেউতাৰ কথা মতে মা দেউতাই ভাল পোৱা কামখিনি মা দেউতাই বিচৰা কামখিনি যদি তুমি কৰা ওপৰলৈকে যাব পাৰিবা গতিকে তাক লৈ কোনো চিন্তাৰ কাৰণ নাই গতিকে মা দেউতাক নুসুধাকে কামটো নকৰিবা মা দেউতাক নুসুধাকে মোবাইল ইউজ নকৰিবা যদিও আমি মোবাইলত পঢ়া অন্তত আমি নিবিচাৰোঁ যে মোবাইলে তোমাক বেয়া ব্যৱহাৰ কৰক মোবাইলে তোমাৰ লগত বেয়া কৰক মোবাইলে তোমাৰ জীৱনটো বেয়া কৰে এনেকুৱা কেতিয়াও নিবিচাৰোঁ যদিও আমি মোবাইলত পঢ়াই আছোঁ অনলাইন পঢ়াই আছোঁ তথাপিও আমি কওঁ মোবাইলৰ সৎ ব্যৱহাৰ কৰা মোবাইল য'তেই লাগে তাতেহে ব্যৱহাৰ কৰা অন্যথা বিভিন্ন কাৰণত মোবাইল ব্যৱহাৰ কৰি নিজৰ সময়খিনি নষ্ট নকৰিবা মোবাইল ব্যৱহাৰ গোটেই দিনটো নহয় সেইখিনি সময় কৰা যেখিনি সময় তোমাক মোবাইলটোৰ প্ৰয়োজন হয় হল সেইখিনি বস্তু কৰিবৰ কাৰণে নিজে চেষ্টা কৰা সেইখিনি চেষ্টা নকৰিলে কিন্তু তোমাৰ বিপদ আছে ঠিক আছে গতিকে আশা কৰোঁ এইখিনি কথা মনত ৰাখিব হ'ব এইখিনি কথা মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা তো ইয়াৰ পিছত আৰু এটা ক্লাছ আহিব সেই ক্লাছটোলৈ অপেক্ষা কৰা তেতিয়ালৈকে মই বিদায় লৈছোঁ চাই থাকিবা স্মাৰ্ট স্কুল নৰ্থ ইষ্ট থেংক ইউ ছ' মাছ লাভ ইউ অল টেক কেয়াৰ বাই বাই থেংক ইউ